50 গৰাকী পৰীক্ষাৰ্থীক লৈ হোজাইত অসম সাহিত্য সভাৰ দুদিনীয়া থিয়নাম প্ৰশিক্ষণ কৰ্মশালাৰ সম্পন্ন। যোৱা শনিবাৰ আৰু দেওবাৰে দুদিনীয়াকৈ বৰপেটাৰ প্ৰসিদ্ধ লোককৃষ্টি থিয়নামৰ এক প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়। হোজাই জিলা সাহিত্য সভাৰ আকাশ উপসমিতিৰ উদ্যোগত আৰু হোজাই সাহিত্য সভাৰ ব্যৱস্থাপনাত সভাৰ সাহিত্যৰথী বেজবৰুৱা ভৱনত আয়োজিত এই প্ৰশিক্ষণ কৰ্মশালাখনত জিলাখনৰ লংকা, হোজাই, বামুণগাঁও, গোহাঁইগাঁও আদি অঞ্চলৰ অৰ্ধশতাধিকৰো অধিক মহিলাই দুদিনীয়া কৰ্মশালা থিয়নামৰ গায়ন পদ্ধতি, তাল, লয় আৰু আধ্যাত্মিক দৰ্শন সম্পৰ্কে প্ৰশিক্ষণ গ্ৰহণ কৰে। বৰপেটাৰ বিশিষ্ট ওজা হিতেশ চন্দ্ৰ দাসৰ অধীনত অনুষ্ঠিত প্ৰশিক্ষণত সমল ব্যক্তিৰূপে গোবিন্দ পাঠকে অংশগ্ৰহণ কৰে। প্ৰশিক্ষণৰ অন্তত 23 নৱেম্বৰত বিয়লি হোজাই জিলা সাহিত্য সভাৰ সভাপতি পদ্মকান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত অসম সাহিত্য সভাৰ নাট্য সাহিত্য উপসমিতিৰ কাৰ্যকাৰী সভাপতি অনুপ কুমাৰ বৰঠাকুৰ ক্ৰমান্বয়ে পাহৰণিৰ গৰ্ভলৈ যাব ধৰা বিশাল অসমীয়া লোক সংস্কৃতিৰ উদ্ধাৰ কৰি ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ দিশত এনেধৰণৰ প্ৰশিক্ষণ কৰ্মশালাই সহায়ক ভূমিকা ল'ব বুলি কয়। যিহেতু এটা জাতিৰ প্ৰকৃত পৰিচয় জাতিটোৰ কৃষ্টি সাহিত্যই দিয়ে, গতিকে অসমীয়া জাতিটোক ইয়াৰ বিশাল লোকগীত, লোকনৃত্য, লোককলা, লোকনাট্যবোৰেৰে উজ্বলাই ৰাখিব পাৰিলেহে আনৰ দৃষ্টিত এটা সুসংস্কৃত জাতিৰূপে পৰিচিত হ'ব পাৰিব। হোজাই জিলাৰ আকাশ উপসমিতিৰ এই প্ৰচেষ্টাক বক্তাগৰাকীয়ে ভূয়সী প্ৰশংসা কৰে। মুখ্য প্ৰশিক্ষক হিতেশ চন্দ্ৰ দাসদেৱক আকাশৰ ফালৰ পৰা জনোৱা সম্বৰ্ধনা গ্ৰহণ কৰিলে। নিজ বক্তব্যতো কৈছে, সংখ্যাত তাকৰ হ'লেও হোজাই অঞ্চলত যথেষ্ট প্ৰতিভাৱান নামতি আছে আৰু কেইবাৰমান প্ৰশিক্ষণ দিব পাৰিলে হোজাইৰ পৰা এটা বৃহৎ থিয়নামৰ দল গঢ়িব পৰা যাব বুলি কয়। সামৰণি অনুষ্ঠানত উপস্থিত হোজাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় দয়াল চন্দ্ৰ ক্ৰ, ডক্টৰ শামছুল হক, সুলেখিকা অনিমা বৰুৱা আদি সকলে আকাশ উপসমিতিয়ে লোৱা মহতি প্ৰয়াসৰ বাবে কাৰ্যকৰী সভাপতি কল্পনা দেৱী গোস্বামী, আহ্বায়ক আৰাধনা শৰ্মা, বিনন্দিয়া কৌৰ, প্ৰীতিৰেখা দাস, পদ্মিনী ভাওলা গুফু, ৰীনা দেউৰী আদি সকলো কৰ্মকৰ্তাৰ শলাগ লোৱাৰ লগতে সকলো প্ৰশিক্ষাৰ্থীক মান পত্ৰ প্ৰদান কৰে। সামৰণিত আকাশ উপসমিতিৰ তৰফৰ পৰা সকলোৰে প্ৰতি শলাগ জ্ঞাপন কৰে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ।